নমস্কাৰ গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ মই বৰ্ণালী সকলোকে স্বাগতম জনাইছোঁ। এইটো এটা গাঁৱৰ নিভাঁজ পৰিৱেশ দেখিছেনে? এয়া আমাৰ খুৰীগৰাকীয়ে ধান বহাইছে আৰু মই গৈছিলোঁ মানে ভিডিঅ' এটা কৰি ৰাখিলোঁ। এয়া খুৰী আৰু জাগৰাকীয়ে ধানত লাগি আছে দেখিছেনে? উখোৱা চাউলকেইটা কৰিবলৈ যে কিমান কষ্ট দেখিছেনে? এইফালে জুইতো লাগিছে, এইফালে টিকা ফটা ৰ'দ দিছে আৰু এইফালে ইমান গৰমত মানে খুৰীহঁতে পাই গৈছে মজা। আৰু এইফালে জাগৰাকীও লাগি আছে, দুয়োগৰাকীয়ে লাগি আছে। আৰু চাওকচোন উখোৱা চাউলকেইটা কৰিবলৈ কিমান যে কষ্ট হয় আৰু খাবলৈহে ভাল নহয়নে? আৰু উখোৱা চাউলকেইটা মানে কৰিলে বহুতখিনি ছাঁ দিয়ে আঢ়ৈ চাউলতকৈ। আৰু উখোৱা চাউল খালে মানে চুগাৰ প্ৰেছাৰো অলপ মানে হেৰি হয় আৰু মানে উখোৱা চাউলকেইটা খালে মানে খালে মানে বহুতখিনি বেমাৰৰ পৰাও মুক্ত হয়। আঢ়ৈ চাউলত মানে বহুতো প্ৰ'টিন থাকে যে। আৰু এইফালে দেখিছেনে ধানখিনি লৰাই আছে ধুনীয়াকৈ। ধানখিনি বহোৱাৰ আগত ধুনীয়াকৈ ধুই কৰি পিনি বহাইছে আৰু ধুই পিনি পতানটো পেলাই দিছে। কিছুমানে জাৰি কৰিও পতানখিনি পেলায়, কিন্তু আজিকালি জাৰি নাথাকে আৰু মানুহবোৰে ধুই পিনি পতানখিনি পেলাই দিয়ে ধানখিনি। আপোনালোকৰ সেইফালে কেনেকৈ বহায় বাৰু জনাবচোন। আমাৰ এইফালে মানে ধুই পিনি ধানখিনি দিয়ে, পতানখিনি উটুৱাই পেলাই দিয়ে আৰু তাৰপাছতে এনেকৈ দি দিয়ে। আৰু এয়া ধান বহাই হৈ গ'ল। এতিয়া কাঢ়ি লৈ পিনি ওচৰৰে আমাৰ দাইদেউৰ ঘৰৰ পকা চোতালত দি দিবগৈ। আৰু একেদিনাই নুশুকুৱাই ধানখিনি আজি লেচিয়া কৰি থ'ব। আৰু 2-3 দিন যদি উখোৱা চাউল এনেকৈ ধুনীয়াকৈ কম কমকৈ দি পিনি হেৰি কৰে, এনেকৈ কম কমকৈ শুকুৱালে খাবলৈও ভাল হয়। ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ। ধন্যবাদ।